আজির হবার সম্মানীয় সভাপতিদেব, বড়তি শ্রদ্ধার সুধীমণ্ডলী, আমি তিনিদিনিয়া কার্যসূচীরে আকরাম আলী আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ের বার্ষিক যুব মহোৎসৱৰ আয়োজন কৰিছিল। আমি এতিয়া একেবাৰে শেষ প্ৰান্তত আহি উপস্থিত হৈছোঁহি। আমি যি বাৰ্ষিক মহোৎসৱৰ আয়োজন কৰিছিলোঁ, অৰ্থাৎ আজি আছিল আমাৰ অন্তিম দিন। আমাৰ আজিৰ অন্তিম দিনৰ কাৰ্যসূচী ঠিক 1 বজাৰ লগে লগে আমি আৰম্ভ কৰিছিলোঁ আৰু সেই 1 বজাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী চলাই নিয়াত আপোনালোকে মৌন অৱলম্বন কৰি আমাৰ বিভিন্ন কাৰ্যসূচী চলাই নিয়াত আমাক আপোনালোকে যি ধৰণে সহায় সহযোগ কৰিছে, তাৰ কাৰণে আমি আপোনালোকক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কিন্তু দুখৰ বিষয়, আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ, কিন্তু আপোনালোকক আমি যি ধৰণে আদৰ সম্ভাষণ বহৰ ব্যৱস্থা কৰি দিব লাগিছিল, আমাৰ অতি সীমিত বস্তু, সেইকাৰণে আমি আপোনালোকক সুবিধাখিনি দিব পৰা নাই। তাৰ কাৰণে আমি দুঃখিত। আমাৰ এই অনুষ্ঠানত বিভিন্ন কলেজৰ শিক্ষাবিদ আৰু আমি আমাৰ এই অঞ্চলৰ কেইখনমান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধানসকলক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতসকলৰ মূল্যৱান সময় নষ্ট কৰি আমাৰ ইয়াত যোগদান কৰিছিল আৰু গঠনক দিহা পৰামৰ্শ দিছিল। তাৰ কাৰণে আমি তেখেতসকলক আমাৰ স্কুলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী বিভিন্ন স্তৰত আমাৰ উভয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন দিশত মোক পূৰ্ণ সহযোগ কৰিছে। তাৰ কাৰণে আমি বিশেষকৈ মই আমাৰ উভয় বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ উভয় বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্যই পূৰ্ণভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰিছে। তাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিছোঁ। যিয়ে নহওক, আপোনালোকে ইয়াৰ পিছত আমাৰ ইতিমধ্যে ঘোষণা কৰিছে, মোৰ পিছত আমাৰ আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়ে ভাষণ দিয়াৰ লগে লগে আমাৰ স্কুলৰ কাৰ্যসূচী যৱনিকা পৰিব। এইটো মই এখেতক অনুৰোধ কৰিম, অৰ্থাৎ আমাৰ যৱনিকা পৰিব। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। খুদা হাফিজ। যে এই 1 বছরের ভিতরে হায়ার সেকেন্ডারি এখানে হয়ে যাবে, তাতে কোনো সন্দেহ নেই। আর আমার এই বিভিন্ন প্রান্ত থেকে আসা শিক্ষানুষ্ঠানের মুরব্বীসকল
বা হেডমাস্টার বা কলেজের প্রিন্সিপাল এগুলোকে যে স্পোর্টস করার ভাষণ রাখছে এই ভাষণগুলো যদি আপনারা মাইনে চলে বা ছাত্রছাত্রীরা যদি মাইনে চলে তাহলে তাদের বহু উপকার হবে। গতিকে অনুরোধ করছি আপনাদেরকে অতি যত্ন করে এই উপদেশমূলক ভাষণগুলো আপনারা মনে রাখবেন।